হাই গাইজ, এখন হ'ল মহেন্দ্ৰা সুপ্ৰ BS6ৰ হাই প্ৰেছাৰ পাম্প। এইটো পূৰা বালি সোমাই কিনি পূৰা বৰবাদ হৈ গ'ল। এইটো ধুনীয়াকৈ চাফা কৰি কিনি লগাই দিম। এইটো পূৰা বালি সোমাই গ'ল, কেনেকুৱা বালি সোমাই গ'ল গম পোৱা নাই। ডিজেলতে আছিলে আৰু এতিয়া ধুনীয়াকৈ চাফা কৰি আছোঁ। এইটো চাই লওক, এইটোৱে আপোনাৰ হাই প্ৰেছাৰৰ ভেল্ভ। আৰু এইটো চাই লওক, মই হাত য'ত দেখাই আছে ইয়াত পূৰা বালি হৈ আছে। এতিয়া এইটো ধুনীয়াকৈ চাফা কৰি লগাই দিম। গাড়ীখন ষ্টাৰ্ট নহয় আৰু তেল নামাৰে। এইটো চাই লওক, এইটোৱে আপোনাৰ ভেল্ভ। এইটোৱে থাকে আপোনাৰ হাই প্ৰেছাৰ পাম্পৰ ভিতৰত। এইবিলাক স্প্ৰিং ফিন পূৰা ধুই ল'লোঁ। এইটো চাই লওক ৱাছাৰ, এইটো চাই লওক কমপ্লিট হাই প্ৰেছাৰ পাম্পটো। এইটোৱে পাম্প সুপ্ৰ BS6ৰ। আৰু গাড়ীখন পিকআপো লোৱা নাই, আগৰ ষ্টাৰ্ট হৈ আছিলে, এতিয়া গাড়ীখন টানি আনিছে। এতিয়া চাই আছোঁ, বাদ বাকী গোটেই চোৱা হ'ল। এইটো চাই লওক, গোটেই বালি ইয়াৰ পৰাই ওলাইছে। এতিয়া কি হয় চাই ল'ম, ষ্টাৰ্ট হয় না নহয়। আৰু এতিয়া ইজিয়াৰটো খুলি দিছোঁ। ইজিয়াৰ পিকআপৰ কাৰণে এইটো চাইছোঁ একেবাৰে। এইটো চাই লওক, ইজিয়াৰ পূৰা ব্লক হৈ গ'ল, এইটো কাৰণে গাড়ীখন পিকআপ নলয়। গাড়ীখন ষ্টাৰ্ট দি কিনি এইবিলাক চাফা কৰি কিনি ষ্টাৰ্ট দিব লাগিব। ষ্টাৰ্ট দি কিনি চাম আৰু ফুল ভিডিঅ'টো আপোনাৰ নেক্সট ভিডিঅ'ত দিম। কিয় কাৰণে কি হৈছিলে, ষ্টাৰ্ট হোৱা নাছিলে, পিকআপ হোৱা নাছিলে, এইটো ধুনীয়াকৈ ডিটেইলছত দি দিম পিছত নেক্সট ভিডিঅ'ত। আপোনালোকে চালেই হ'ল। এইটো চাই লওক, এইটোৱে আপোনাৰ ইজিয়াৰ কমপ্লিট। ইজিয়াৰ চব খুলি দিলোঁ, ৰাতি হ'ল। আৰু ভিডিঅ'টো ইমানেই আছিলে, ইমানতে সমাপ্ত কৰিলোঁ। নেক্সট ভিডিঅ'ত লগ পাম আকৌ।